বন্ধুৱে অপহৰণ কৰিলে বন্ধু ফুৰিবলৈ বুলি লংজা পাহাৰলৈ নি প্ৰথমে অপহৰণ তাৰ পিছত ধন দাবীৰ অভিযোগ যোৱাকালি নগাঁৱৰ কচুৱাৰ আজাৰতলীত সংঘটিত হৈছে এই ঘটনা বহিৰ ৰাজ্যত কৰ্মসূত্ৰে থকা আতাবুদ্দিন ঈদ বুলি আহিছিল ঘৰলৈ একে গাঁৱৰে বন্ধু আব্দুল ৰহমান আৰু ইয়াছিনে লংজা পাহাৰত ফুৰিবলৈ যাওঁ বুলি এখন চাৰিচকীয়া বাহনত লৈ গৈছিল আতাবুদ্দিনক তাৰ পিছৰ পৰাই অচেতন আতাবুদ্দিন ডিমাপুৰৰ এখন ঠাইত সাৰ পালে আতাবুদ্দিন মুক্তি পণ হিচাপে পৰিয়ালৰ লোকৰ পৰা 9 লাখ টকা বিচৰাৰ অভিযোগ দুই বন্ধু আব্দুল ৰহমান আৰু ইয়াছিনৰ বিৰুদ্ধে অৱশেষত ডিমাপুৰৰ স্থানীয় লোকৰ তৎপৰতাত আতাবুদ্দিনক নিশা সুকলমে উদ্ধাৰ কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ইফালে আতাবুদ্দিনৰ পত্নীয়ে যোৱাকালিয়ে কচুৱা আৰক্ষী থানাত এক গোচৰ তৰা বুলি উল্লেখ কৰি এতিয়া ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট টাইমছ অসম 24 মোৰ মানে আব্দুল ৰহমানে মোৰ ঘৰৰ পৰা লৈ গৈছিলে মানে ইহঁতে কৈছিলে যে কাৰ্বি আংলং যাব বুলি পাহাৰত কিবা ফুৰিবৰ কাৰণে মোক লৈ যায়খিনি তাৰপিছত তাৰ পাহাৰত মই গৈছোঁ যোৱাৰ পিছত তাত হেৰি গা চা ধুইছোঁ ধোৱাৰ পিছত কিবা সেই টেবিনত কিবা 2 টেবিন আনিছে টেবিনত কিবা মাংস আনিছে আৰু পিজ্জা আনিছে এইবিলাক আনি পেলাই মোক দিছে খাবৰ কাৰণে মই খাইছোঁ খাৱাৰ পিছত মানে খোৱাৰ পিছত তাৰপিছত সি গাড়ী লগাইছে গাড়ীত উঠিছোঁ তাৰপিছত মই আৰু গম নাপাওঁ মোৰ কি হ'ল সি গাড়ী নি পেলাই ডাইৰেক্ট মোক ডিমাপুৰ লৈ গ'লে ডিমাপুৰত নিখিনি তাৰপিছত হেৰি কৰিছে মোক তাত কিবা কিবি দি পেলাই পানী দি পেলাই মোক হেৰি কৰিছে জগাইছে সিহঁতে জগাইখিনি তাৰপিছত মোক কৈ আছে 9 লাখ টকা দিব লাগে নহ'লে মোক মাৰি পেলাব সিহঁতে আৰু মোৰ লগত 20,000 টকা আছিলে মোৰ লগত আছিলে সেইটো সেই তাৰপিছত মোৰ পকেটত চাইছোঁ মোৰ পইচাও নাই আৰু মোৰ মোবাইলটো আছিলে মোবাইলটো মোৰ সেই লৈ গৈছিলে তাৰপিছত ডিমাপুৰত গৈ পেলাই মোক মোবাইলটো দিছে মোবাইলটো দিয়াৰ পিছত কৈছে তই ঘৰত ফোন কৰ ঘৰত ফোন কৰি কিনি ক যে টকা 9 লাখ লাগিব নহ'লে তোক মাৰি পেলাম আৰু নহ'লে তোক ইয়াত ভিতৰ পাৰ্টি মানুহ আছে ভিতৰ পাৰ্টি মানুহক তোক দি দিম নাগালেণ্ডৰ তোক দি দিম এনেকুৱা মোক কৈছে নাগালেণ্ডৰ পৰা কেনেকৈ আহিলা নাগালেণ্ডৰ পৰা মই অহা নাই মই নাগালেণ্ডৰ পৰা মানুহ আছিলে মই য'ত মত ৰাখিছে মোক ঘৰত নি পেলাই ঘৰৰ লগতো গলি আছে গলি মানুহবিলাকে আছিলে আৰু বহুত মই হাল্লা হৈছে তাত হাল্লা হোৱাৰ পিছত মোৰ পিছফালে গেঞ্জিত ধৰিছে ধাক্কা মাৰিছে চৰ মাৰিছে তাৰপিছত এইজনী মানুহজনী আছিলে আৰু তাত মানুহকেইটা ওলাই আহিছে ওলাই আহিখিনি সিহঁতে তাৰপিছত মোক বচাইছে সিহঁতৰ লগত আপোনালোকে অলপ কথা পাতক এইটোৱে মই গম নাপাওঁ মোক মানে সিহঁতে মানে কিডনেপ কৰি লৈ গৈছে কিডনেপটো ক'ৰ মানুহে লৈ গৈছে আমাৰ গাঁৱৰ মানুহ মোৰ বন্ধু হয় মই একেলগতে চলিছোঁ আগত একেলগতে চলা মানুহ মোৰ ঘৰত আহিছে যে ফুৰিব যাম বুলি এনেকুৱা কৈ মোক আনিছে মই বাহিৰত থাকোঁ মই বাহিৰত মানে মই ঠিকাদাৰী কৰোঁ মাহত 1 লাখ টকা মই পাওঁ মই তাত মই কাম কৰোঁ সি জানে ভালকৈ জানে মোৰ যে পইচা আছে সি ভালকৈ জানে বাহিৰত মানে ক'ত থাকে বাহিৰত মই বেংগলোৰত থাকোঁ তেওঁলোকৰ লগত কিবা মানে পইচা লেনদেনৰ কিবা ঘটনা হৈছিল নাই পইচা লেনদেনটো সিহঁতৰ লগত মোৰ একো লেনদেন নাই আৰু সিহঁতৰ লগত কোনো ৰিলেশ্যন নাই মোৰ কোনে কোনে লৈ গৈছিলে আপোনাক আব্দুল ৰহমানে লৈ গৈছিলে আৰু তাৰ লগত এজন মানুহ আছিলে 2জন মানুহ আছিলে কি নাম আব্দুল ৰহমান আৰু সেইটো নামটো মই ইয়াছিন নামটো মই ভালকৈ তাক মই ভালকৈ চিনি নাপাওঁ আৰু আব্দুল ৰহমানক ভালকৈ চিনি পাওঁ মোৰ বন্ধু হয় আগৰ লগতে মই চলি আহিছোঁ সেইকাৰণে মোৰ ঘৰত আহিখিনি মোক উঠাই লৈ গৈছে কিবা লটাৰী খেলৰ কিবা ফিকশ্যন লৈ কিবা নাই লটাৰী খেলৰ কিবা হেৰি নাই মোৰ লগত কোনো লটাৰী খেলৰ যে একো হেৰি নাই লটাৰী খেলৰ একো মোৰ লগত ৰিষ্টা নাই লটাৰী খেল কেনেকুৱা হৈছে কি হৈছে মই সেইটো ক'ব নোৱাৰিম আপোনাৰ ভাইটি জড়িত আছে মই সেইটো ক'ব নোৱাৰিম সিহঁতে থাকিব পাৰে নাথাকিব পাৰে সেইটো মই মানে ক'ব নোৱাৰিম কিন্তু মানে সিহঁতৰ লগত কি আছে না আছে সেইটো মই ক'ব নোৱাৰিম কিন্তু মই বেংগলোৰত থাকোঁ মই আহিছোঁ ঈদৰ 1 সপ্তাহ না 2 সপ্তাহ আগত মই আহিছোঁ ঘৰতে আহিছোঁ ঘৰৰ পৰা যে কিডনেপ কৰি লৈ গৈছে কিহেৰে লৈ গৈছিলে 4 চকীয়াত লৈ গৈছে তাৰ বাহনতে লৈ গৈছে তাৰ 4 চকীয়া কাৰ আছে বাহনখন তাৰি আছিলে আব্দুল ৰহমানৰ আছিলে আৰু বাহনখন আপোনাৰ হেৰি কেটা আছিলে আব্দুল ৰহমান কি কৰে আব্দুল ৰহমান এনে তাৰ ঠিকা আছে মানে সি ৰাজমিস্ত্ৰীৰ কাম কৰায় এইটো মই জানো আৰু বেলেগ কি কৰে এইটো মই নাজানো এজাৰ মই কৰিছোঁ আৰু ছাৰক মই এজাৰ কৰিছোঁ ছাৰক মই অনুৰোধ জনাইছোঁ ছাৰে যাতে এই কেছটো যাতে ভালকৈ হেৰি কৰে
মোৰ ঘৰত দুজন মানুহ আহিছে আদুৰাক মানে ৰৈ আছিল সিহঁত আহি মোক হাজবেণ্ডক কৈছে যেন পাহাৰত ঘূৰিবলৈ যাব জলনাত পিছত মোক হাজবেণ্ডে কৈছে যেন সিহঁত আহিছে মোক যাবলৈ কৈছে মই কৈছোঁ যাব নালাগে পিছত মোৰ হাজবেণ্ডে কৈছে নেযাওঁ পিছত গৈ সিহঁতে জোৰ জবৰদস্তি কৰি লৈ গৈছে জোৰ জবৰদস্তি কৰি লোৱাৰ পিছত মই কল কৰি থাকোঁ খালি ফোন বন্ধ থাকে চুইচ অফ মই 2টা বজাৰ পৰা কল কৰোঁ ফোন বন্ধ আপোনাৰ হাজবেণ্ড কৰ্মসূত্ৰে ক'ত থাকে বাহিৰত থাকে বুলি কৈছে বেংগলোৰ থাকে পিছত মই কল কৰোঁ ফোন বন্ধ পিছত সন্ধিয়াত মোক হাজবেণ্ডে কল কৰিছে কল কৰি কৈছে মই ডিমাপুৰ আছোঁ মই কিডনেপ কৰি সিহঁতে লৈ আহিছে কোনে কোনে লৈ গৈছে আদুৰাক মানে ৰৈ আছিল তাৰপিছত পিছত মই এইটো কথা কৈ মোৰ হাজবেণ্ডৰ মোবাইল চুইচ অফ আকৌ না কিডনেপ কৰি লৈ যোৱা ইয়াছিন আৰু আব্দুৰ ৰহমানে আপোনাক ফোন কৰি পেলাই কিবা কৈছিল নেকি সিহঁতে একো কোৱা নাই পইচাৰ ডিমাণ্ডটো কোনে কৰিছে পইচাৰ ডিমাণ্ডটো মোৰ হাজবেণ্ডে কৈছে সিহঁতে বয়বিধ দেখুৱাইছে আৰু কৈছে তোক মাৰি পেলাম পইচা দিয়ে 9 লাখ টকা আপোনাৰ হাজবেণ্ডে আপোনাক কৈছে যে 9 লাখ টকা বিচাৰিছে কৈছে মানে ইয়াছিন আৰু মোৰ হাজবেণ্ডে মোক খবৰটো দিছে মই ডিমাপুৰত আছোঁ সিহঁতে কিডনেপ কৰি লৈ আহিছে এতিয়া সিহঁতৰ পইচা লাগে মোক মাৰি পেলাব নহ'লে পিছত মই লোকক জনাইছোঁ থানাত কেছ দিছে থানাত আহিছোঁ থানাত আহি এজাহাৰ কৰিছোঁ ছাৰক কেতিয়া আনিছে 12টা বজাত নিছে ঘৰৰ পৰা যোৱাকালি দিনত 12টা বজাত নিছে তাৰপিছত ৰাতি পিছত সন্ধিয়া 6টা বজাত মই গম পাইছোঁ আব্দুৰ ৰহমানৰ লগত পাইছোঁ ছবিগুলৰ ঘৰত আপোনাৰ খবৰটো কোনে দিছিলে এইটো মিতা নজৰুল ইছলামে পিছত মই গ'লোঁ গৈ পেলাই দেখিলোঁ হয় এনেকৈ ঠিকেই টানা হিচা কৰি আছে পিছত মই মানুহ মাতিছোঁ তাতে ৰাইজ আছিলে ৰাইজে ধৰি ৰাখিলে ৰাখি পেলাই মোক চমজাই দিলে এই কচুৱা পঠাবলৈ পলাইছে সেইটোতো পলাই গ'ল আব্দুৰ ৰহমানটো পলাই গ'ল উদ্ধাৰটো আপুনি কেনেকৈ কৰিছে কিবা পইচা পাতি ডিমাণ্ড কৰিছিল নেকি কোনোবাই কিবা গম পায় নাই এইটো গম পোৱা নাই না মানে ডিমাপুৰত লৈ যোৱাটো হয় হয় তাৰ পৰা আপুনি ৰিকভাৰী কৰাটো হয় হয় কিন্তু আপোনাক পইচা ডিমাণ্ড কৰা নাই না লৈ গৈছিল কোনে আব্দুৰ ৰহমান আব্দুৰ ৰহমান আৰু আছিনে তাৰপিছত আপুনি গৈ কি কণ্ডিশ্যনত পালে সিহঁত বহি আছে বহি কথা পাতি আছে ক'ত বহি আছে এইটো একটা লোকৰ ঘৰত জাগাডোখৰৰ নাম বৰ্মা কেম্প নাগালেণ্ড তাৰপিছত আপুনি তেওঁৰ পৰা লৈ আহিলোঁ আপুনি কিহেৰে লৈ আহিছিলে তাক ট্ৰেইনত লৈ আহিছে তাত কিবা নাগালেণ্ডৰ তেনেকুৱা কোনো বিশেষ দল পাইছিল নেকি নাই পোৱা নাই